নমস্কাৰ ৱেলকাম বেক টু মাই ৰিকেফিড ইউটিউব চেনেল তো গাইজ আপুনি যদি এছএছচি জিডিত চাকৰি পায় আপুনি কোনটো ডিফেন্সত যোগদান কৰিব বিচাৰিব বিএছএফ নে চিআইএছএফ নে আইটিইপি নে আছাম ৰাইফলছ নে চিআইএছএফ নে চিআৰপিএফ নে এছএছবি আপুনি কোনটো ডিফেন্সত যোগদান কৰিব বিচাৰিব মানে আপোনাৰ কোনটো বহুত বেছি ভাল লাগে কমেণ্ট কৰি জনাব আৰু এইটো কথা মই আগতীয়াকৈ এইকাৰণে সুধিলোঁ কাৰণ এতিয়া খুব সোনকালে আপোনালোকৰ এছএছচি জিডি নতুনকৈ এপ্লাই হ'বলৈ গৈ আছে আকৌ নতুন ভেকেঞ্চি আহিব যিহেতু এটা প্ৰচেছ অলৰেডি চলি আছে যিটো খুব সোনকালে কমপ্লিট হৈ যাব এতিয়া মেডিকেল হ'বলৈ গৈ আছে মেডিকেল হোৱাৰ পাছতে কমপ্লিট হৈ যাব আৰু নতুন এপ্লাই যিহেতু ডেট অলৰেডি আহি গ'ল কোন তাৰিখৰ পৰা এপ্লাই হ'ব এইটো ভিডিঅ'ত আপোনালোকক ক'ম আৰু মই যে সুধিলোঁ যে আপুনি কোনটো ডিফেন্স সকলোতকৈ বেছি ভাল পায় তাৰ কাৰণটো আছে কাৰণ এইটোৱে যেতিয়া কি হয় বহুতো আমাৰ লগৰ আছে যোনে এছএছচি থ্ৰু দি চাকৰি পাইছে তেওঁ ভাল পায় এছএছবি কিন্তু তেওঁ চাকৰি পাই গ'ল বিএছএফত চাকৰিটো পাই গ'ল কিন্তু মনৰ পৰা সেইটো শান্তি নাপালে সেনেকুৱা বহুতো আছে কিছুমানে ভাল পায় আছাম ৰাইফলছ কিন্তু পাই গ'ল বিএছএফত কিছুমানে ভাল পায় বিএছএফ পাই গ'ল চিআইএছএফত সেনেকুৱা এটা প্ৰব্লেম হয় তাৰ কাৰণটো হ'ল যেতিয়া আমি এপ্লাই কৰোঁ ন আমাক প্ৰিফাৰেঞ্চ দিব লাগে যে আমি কোনটো পষ্ট ভাল পাওঁ তেতিয়া আমি এটা কনফিউজনত পৰি যাওঁ কনফিউজনটো হৈছে যে কোনটো পোষ্ট বেছি আছে তাতে আমি প্ৰথমতে এইটো ভাবোঁ যে কোনটো পোষ্ট বেছি আছে আমি তাতে দি দিওঁ আমি চাকৰি পাই যাম কিছুমানে ভাবে যে নাই মই এইটো চাকৰি ভাল পাওঁ মই ইয়াতে দিওঁ কিছুমানে ভাবে যে এইটো পোষ্টত বেছি ভেকেঞ্চি খালী আছে মই ইয়াত দিলে মই চাকৰি পাই যাম এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমৰ কাৰণে ল'ৰা ছোৱালীবিলাকে নিজৰ প্ৰিফাৰেঞ্চটো চিলেক্ট কৰোঁতে অলপ খেলি মেলি হৈ যায় তো সেইকাৰণে মই আগতীয়াকৈ কৈছোঁ যে এতিয়া নতুনকৈ যে এপ্লাই হ'ব যে কেতিয়াবা হ'বতো কমেই বাৰু নতুনকৈ এপ্লাই হওঁতে আপোনালোকে যেতিয়া এপ্লাই কৰিব আপুনি সকলোতকৈ বেছি ভাল পোৱা যিটো পোষ্ট আছে সেই পোষ্টটোত আপোনালোকে প্ৰথম প্ৰিফাৰেঞ্চ দিব তেতিয়া কি হ'ব আপুনি যেতিয়া চাকৰি পাব যেতিয়া সেইটো পোষ্টতে চাকৰি পাব ধৰক আপুনি বহুত ভাল পায় চিআইএছএফৰ পোষ্টটো আপুনি যেতিয়া চিআইএছএফতে চাকৰি পাব ন তো চাকৰিটো চাকৰি নহয় মানে মজা লাগিব কৰি পেলাই তো সেইকাৰণে এইটো কথা ক'লোঁ আপোনালোকক আৰু এতিয়া অতি সোনকালে এছএছচি জিডি ভেকেঞ্চি আহিবলৈ গৈ আছে কেতিয়াৰ পৰা আহিব কৈ আছোঁ তাৰ লগতে যদি আপুনিও এছএছচি জিডিত যোগদান কৰিম বুলি ভাবিছে ভিডিঅ'টো ভালদৰে চাওক কাৰণ এছএছচি জিডিত যোগদান কৰিবলৈ আমাৰ বহুত বেছি কোৱালিফিকেশ্যন নালাগে না পাৰ্চেণ্টেজ নালাগে আপুনি যদি চিম্পুল 10 পাছ ষ্টুডেণ্ট হয় তেনেহ'লে এছএছচি জিডিত যোগদান কৰিব পাৰিব য'ত বিএছএফ চিআৰপিএফ চিআইএছএফ এছএছবি আইটিপি আছাম ৰাইফলছ বা চিআইএছএফ এনেকুৱা ধৰণৰ জিডি পোষ্ট আপোনালোকে পাব পাৰিব ঠিক আছে আমি এই পোষ্টৰ বিষয়ে আলোচনা কৰিম তাৰ আগতে এটা কথা কওঁ যে এছএছচি জিডিত প্ৰথম অৱস্থাত আমাৰ পৰীক্ষা অনুষ্ঠিত হয় সকলোৱে নিশ্চয় জানে আগতে ফিজিকেল আছিলে আজিকালি প্ৰথমতে পৰীক্ষা হয় আৰু পৰীক্ষাটোৱে মেইন যদি আপুনি পৰীক্ষাত এটা ভাল মাৰ্ক উঠাই দিব পাৰে ন আপোনাৰ চাকৰি হৈ যাব কাৰণ কিয় আমাৰ ফিজিকেলত কোনো ধৰণৰ মাৰ্ক নাথাকে আমাৰ ফিজিকেল থাকে আমি ৰানিং কৰিব লাগিব কিন্তু ৰানিঙত কোনো ধৰণৰ মাৰ্ক নাথাকে কেৱল যিটো ৰিটেনৰ মাৰ্ক হ'ব সেই ৰিটেনৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ চাকৰি হ'ব তাৰ মাজতে আমাৰ এনচিচি থাকিলে 2-1 মাৰ্ক পাম এনেকুৱা ধৰণৰ থাকিলে মাৰ্ক পায় কিন্তু মেইনলি আপোনালোকে যদি ৰিটেনৰ এটা ভাল মাৰ্ক উঠাব পাৰে তেনেহ'লে এছএছচি জিডিত চাকৰি পাই যাব আৰু তো বহুতে মোক সুধি থাকে যে এছএছচি জিডিৰ কাৰণে ভাল কিতাপ কি কিনিম সুধি থাকে কাৰণ কিয় এছএছচি জিডি পৰীক্ষা আমাৰ বহুকেইটা লেংগুৱেজত হয় আগতে হিন্দী আগতে এছএছচি জিডি পৰীক্ষা হিন্দী আৰু ইংলিছত হৈছিলে তাৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে ইমান মাৰ্ক নাপায় বা চাকৰিও ইমান নাপায় সেইকাৰণে কাট অফটো বহুত কম যায় আজিকালি যিহেতু এছএছচি জিডি পৰীক্ষাটো 13টা মানে 15টা লেংগুৱেজত হয় 13টা ৰিজনেল লেংগুৱেজ এড কৰিছে য'ত অসমীয়া লেংগুৱেজো আছে বেংগলীবোৰ বহুতো লেংগুৱেজ এড কৰিছে মানে আপুনি অসমীয়াটো এছএছচি জিডি পৰীক্ষা দিব পাৰিব আৰু এটা প্ৰব্লেম হৈছে অসমীয়াত তেনেকুৱা ভাল কিতাপেই নাই যিখন পঢ়ি পেলাই আমি এছএছচি জিডিত পৰীক্ষা দিব পাৰোঁ হিন্দীত আছে বহুতো হিন্দী কিতাপ আছে কিন্তু হিন্দীটো আমি পঢ়াটো অলপ প্ৰব্লেম হয় সেইটো সকলোৱে হয়তো প্ৰব্লেম হয় যিসকল অসমীয়া ল'ৰা ছোৱালী তেওঁলোকৰ প্ৰব্লেম হয় তাৰ কাৰণে অসমীয়া যদি এখন কিতাপ পাই যাওঁ য'ত সকলোখিনি বস্তু বা গোটেইখিনি বস্তু আমাক ভালকৈ পঢ়াই এনেকুৱা যদি পাই যাওঁ ন আমি এটা ভাল মাৰ্ক উঠাব পাৰিম যদি আপুনিও এছএছচি জিডি পৰীক্ষাটো ভালকৈ দিম বুলি ভাবিছে যদি আপোনাক গাইড লাগে তেন্তে হ'লে আমাৰ অসমত জ্ঞানদীপ এণ্ড লাৰ্ণিং ইনষ্টিটিউট নামৰ এটা ইনষ্টিটিউট আছে য'ত অসমীয়া মাধ্যমত এছএছচি জিডি খুব ধুনীয়াকৈ পঢ়া শুনা কৰায় মোক কৈ আছিলে যে আপুনি পাৰিলে কৈ দিবচোন এনেকৈ কৈ আছিলে মই পৰহিদিনাখন যেতিয়া মই গুৱাহাটী গৈছিলোঁ তেতিয়া তেওঁলোকৰ কোচিং চেণ্টাৰটোত মই মেনুৱেলি ভিজিট কৰি এবাৰ চালোঁ যে তেওঁলোকে কেনেকুৱা কি পঢ়ায় বা কেনেকুৱা কি হয় সেইখিনি বস্তু চালোঁ চোৱাৰ পাছত মই ভিডিঅ' ক্লিপো আছে মোৰ তাত অকণ আপোনালোকক দেখাই দিম মই ভিডিঅ' বনাইছিলোঁ আগতে জ্ঞানদীপ বুলি এটা মানে এপছ আছিলে তেওঁলোকৰ মই ভিডিঅ' বনাইছিলোঁ আগতে আৰু তেওঁলোকৰ যিহেতু কোচিং চেণ্টাৰ যিটো হয় ইনষ্টিটিউট যিটো হয় সেইটো যিটো ওচৰতে হয় আৰু মোৰ ফ্ৰণ্টত এইটো আছে জ্ঞানদীপ এ লাৰ্ণিং ইনষ্টিটিউট তো যদি আপুনিও কামৰূপ দমদমা ওচৰ পাজৰ হয় হয়তো তোমালোকে নিশ্চয় চিনি পাবা চাগে তেওঁলোকে যিবোৰ ক্লাছ কৰে মানে ষ্টুডেণ্টবিলাক ইয়াতে এডিএৰি আছে অসম পুলিচৰ আছে বা ক্লাছ 10, 12 বিভিন্ন ষ্টুডেণ্টবোৰে ইয়াতে ক্লাছ কৰি আছে তাৰ ফটো তেওঁলোকে ইয়াতে লগাই থৈছে এতিয়া থেংক ইউ ছ' মাছ এটা প্লেটফৰ্ম য'ত সেই প্লেটফৰ্মৰ সহায়ত তুমি বাকী উইদাউট বেলেগৰ হেল্প নোলোৱাকৈ এখন কিতাপৰো হেল্প নোলোৱাকৈ তুমি প্ৰস্তুতি চলাই তোমাৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব পাৰা এতিয়া যিহেতু তোমালোকৰ কোৰ্চটোত যথেষ্টখিনি বস্তু আছে এতিয়া আকৌ নতুন এছএছচি জিডিৰ কাৰণে আমি ষ্টাৰ্ট কৰিছোঁ আৰু এইটোৱে টাৰ্গেট কৰিছোঁ এগেইন নিজৰ লেংগুৱেজত যাতে সিহঁতে পঢ়িব পায় একদম এই যদি অসমীয়াত পঢ়িব পাৰিলে তেতিয়াহ'লে বহুত ভাল ৰিজাল্ট কৰিব পাৰিব আৰু তোমালোকৰ যিটো কোৰ্চটো থাকিব এই কোৰ্চটোত এনে কি থাকিব ধৰা লাইভ ক্লাছ বা এনেকুৱা কি থাকিব লাইভ ক্লাছ থাকিব এছএছচি জিডিত
তাৰপিছত লাইভ ক্লাছটো শেষ হোৱাৰ 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত ৰেকৰ্ডেড ক্লাছ আহি যায় তাৰপিছত PDF নোটছ থাকিব মক টেষ্ট থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অসমীয়াত তোমালোকৰ এভেইলেবল হ'ব টপিক ৱাইজ মক টেষ্ট হ'ব য'ত ধৰা ল'ৰা ছোৱালীটোৱে এটা নাম্বাৰ ছিষ্টেম টপিকটো পঢ়িছে নাম্বাৰ ছিষ্টেম টপিকটো পঢ়াৰ পিছত সি কিমানখিনি শিকিলে তাক জানিবৰ কাৰণে সেই নাম্বাৰ ছিষ্টেম টপিকৰ 30টা MCQ কুৱেশ্যন আছে টাইমিং ৱাইজ য'ত সি প্ৰেক্টিছ কৰিলে গম পাব যে নাই মোৰ ক্লিয়াৰ হৈছে বা হোৱা নাই সেইখিনি হোৱাৰ পিছত যেতিয়া তুমি অভাৰঅল কোৰ্চটো কৰা হ'ব তুমি ফুল মক টেষ্টৰ দৰকাৰ হ'ব তুমি কিমানখিনি প্ৰিপেয়াৰ হৈছে ফৰ এক্সাম তোমাৰ লেভেল কি হয় এজ কম্পেয়াৰ আদাৰ ষ্টুডেণ্ট তাৰ কাৰণে ফুল মক টেষ্ট তোমালোকৰ দৰকাৰ হ'ব এণ্ড প্ৰিভিয়াছ ইয়াৰৰ লগত ৰিলেটেড কৰিবৰ কাৰণে কেনেকুৱা কুৱেশ্যন হয় তাৰ প্ৰিভিয়াছ ইয়াৰ মক টেষ্টো এভেইলেবল আছে কাৰেণ্ট এফেয়াৰ্ছ তোমালোকৰ আপডেট আছে য'ত আছামিজ এণ্ড ইংলিছ বহুত লেংগুৱেজত তোমালোকৰ এভেইলেবল আছে মই এইকাৰণে বনাইছোঁ কাৰণ তোমালোকে যদিহে ভালকৈ পঢ়ি পেলাই SSC GD এক্সামটো দিম বুলি ভাবিছা তেতিয়াহ'লে মই যিহেতু আগত ভিডিঅ' বনাই তেওঁলোকক কৈছোঁ যে এনেকৈ এনেকৈ ক্লাছ কৰে মই আজি মেনুৱেলি নিজে আহিলোঁ আহি পেলাই তেওঁলোকৰ ক্লাছৰুমবোৰ চালোঁ কেনেকুৱা কেনেকুৱা ক্লাছ হয় এইবোৰ বস্তু চালোঁ আৰু যদি তুমিও SSC GD ভালকৈ প্ৰিপেৰেশ্যন কৰি পেলাই এক্সাম দিম বুলি ভাবিছা তেওঁলোকৰ ক্লাছটো ল'ব পৰা খুব ধুনীয়াকৈ তেওঁলোকে অলৰেডি যিহেতু লাইভ ক্লাছ থাকে তোমালোকে ডেমো চাব পাৰিবা তেওঁলোকৰ এপছ আছে তুমি প্লে ষ্ট'ৰত পাই যাবা এভেইলেবল জ্ঞানদীপ বুলি এপছ আছে এপছটো ডাউনলোড কৰিবা মই যিহেতু আগত অলৰেডি কৈছোঁ এপছটো ডাউনলোড কৰিলে তাতে গোটেইখিনি বস্তু পাবা বা তাত তেওঁলোকে কেনেকৈ ক্লাছ কৰে বা কেনেকৈ বুজায় তাৰ ওপৰত তেওঁলোকে ধুনীয়াকৈ ডেমো ক্লাছো দি থোৱা আছে তো ডেমো ক্লাছ তোমালোকে চাব পাৰিবা তেতিয়া চালে তুমি বুজি পাবা যে তুমি বুজি পাবা নে নাপায় আৰু মই যিহেতু মোক বহুতে বিভিন্ন মানুহে কৈ থাকে যে তুমি আমাৰ কোচিং চেণ্টাৰটোৰ বিষয়ে কৈ দিয়া মই সেনেকৈ সকলোৱে দিয়া নাই তেনেকৈ মই মানে যিটো বস্তু আপোনালোকক ৰিকমেণ্ড কৰিম ভাল হ'ব লাগিব সেই ভেলুটো তোমালোকে পাব লাগিব কাৰণ তোমালোকে মোৰ বিশ্বাসত তেওঁলোকৰ কোচিং চেণ্টাৰ জইন কৰিব বিচাৰিবা বা কোৰ্চটো ল'ব বিচাৰিবা সেইকাৰণে মই সদায় চেষ্টা কৰোঁ যে এটা ভাল তোমালোকক ৰাস্তা দেখাই দিয়া প্ৰতিটো মুহূৰ্তত মই তোমালোকক ভাল ৰাস্তা দেখাবলৈ চেষ্টা কৰি আছোঁ আজিও মই জ্ঞানদীপহঁতৰ যিহেতু অসমীয়া মাধ্যমত ধুনীয়াকৈ গোটেই কোৰ্চটো তোমালোকক দিব SSC GD এতিয়া ভেকেঞ্চি তোমালোকৰ মুকলি হ'বই আৰু যদিও তুমিও SSC GD ক্লাছ কৰিম বুলি ভাবিছা তেনেহ'লে তোমালোকে জ্ঞানদীপৰ এপটোত গৈ পেলাই প্ৰথমতে চাই লোৱা তাৰপিছত যদি তুমি তেওঁলোকৰ লগত কথাও পাতিব বিচাৰা পাতিব পাৰিবা তেওঁলোকৰ কণ্টেক্ট নম্বৰ তাতে আছে তেওঁলোকৰ লগত কথা পাতি ল'বা ধুনীয়াকৈ তেওঁলোকে ৰেছপঞ্চ কৰিব নিশ্চয়কৈ বা লগতে নোৱাৰিলে অলপ পিছত হ'লেও তেওঁলোকে ৰেছপঞ্চ কৰিব কথা পাতি ল'বা কেনেকৈ তোমালোকে কোৰ্চটো ল'ব লাগে বা কেনেকৈ পঢ়িব লাগে গোটেইখিনি বস্তু ধুনীয়াকৈ বুজাই দিব ন তো ধুনীয়াকৈ সেনেকৈ বুজাই দিব মই লিংক মোৰ আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই লিংক দি দিম তেওঁলোকৰ এপটোৰ লিংকো দি দিম বা তেওঁলোকৰ কণ্টেক্ট নম্বৰো দি দিম যাতে তোমাৰ লগত কণ্টেক্ট কৰি পেলাই তেওঁলোকে গোটেইখিনি বস্তু জানিব পাৰে মই অলৰেডি ক'লোৱে গোটেইখিনি বস্তু পাব বা তেওঁলোকে এপছটো ডাউন কৰি গোটেইখিনি বস্তু নিজেও চাব পাৰিব তো এতিয়া নতুন যিটো আমাৰ ভেকেঞ্চি আহিব সেই ভেকেঞ্চিটোৰ বিষয়ে আমি আলোচনা কৰোঁ এই পোষ্টত এপ্লাই কৰা লাষ্ট ডেটটো মনত ৰাখিব এতিয়ালৈকে নটিফিকেশ্যনখন অহা নাই যিহেতু SSC ফালৰ পৰা এখন শ্বিডিউল আহে যে কোনটো ভেকেঞ্চি কেতিয়া আহিব কেতিয়া এপ্লাই হ'ব সেনেকুৱা এখন শ্বিডিউল দি দিয়া হয় SSC ফালৰ পৰা তো এই SSC GDৰ পৰা এপ্লাই কৰা যিটো লাষ্ট ডেট হ'ব সেইটো হ'ব 15 ডিচেম্বৰ 2025 মনত ৰাখিব ভেকেঞ্চি কথাটো এতিয়া মেনশ্যন কৰা নাই হ'লেও ভালেমান ভেকেঞ্চি আপোনালোকে নিশ্চয়কৈ পাব প্ৰথম অৱস্থাত কেতিয়াবা ভেকেঞ্চি কম ওলায় তাৰ পাছত আকৌ এড হৈ পেলাই এটা ভালেমান এটা ভেকেঞ্চি আমি পাওঁ ঠিক আছে এইটো হ'ল পোষ্টটো কনষ্টেবল জেনেৰেল ডিউটি পোষ্ট হয় আৰু ইয়াতে যদি অলপ তললৈ স্ক্ৰল কৰোঁ ভেকেঞ্চি কথাটো সেনেকৈ মেনশ্যন কৰা নাই এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে এই পোষ্টত কোনে এপ্লাই কৰিব পাৰিব কিমান বয়সৰ সময়সীমা লাগে কিমান কোৱালিফিকেশ্যন লাগে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব সেইখিনি কথা আপোনালোকক কৈ আছোঁ ভিডিঅ'টো আপোনালোকে চাই যাওক তো এই পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো বয়সৰ সময়সীমা বিচাৰিছে 18 বছৰৰ পৰা 23 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব যদি আপুনি ST বা SC হয় তেতিয়াহ'লে 5 বছৰ যোগ হৈ যাব মানে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব SSC GD পোষ্টত আৰু যদি আপুনি OBC হয় তেতিয়াহ'লে 26 বছৰলৈকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ বহুতো কোৱালিফিকেশ্যন নালাগে যদি আপুনি চিম্পল মেট্ৰিক পাছ কৰা হয় তেতিয়াহ'লে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ইয়াতে এপ্লাই কৰোঁতে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগে যিহেতু SSC ফালৰ পৰা যিকোনো পোষ্টৰ যেতিয়া আমি এপ্লাই কৰোঁ 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগে কিন্তু সেইটো সকলোৱে দিব নালাগে যিসকল জেনেৰেল OBC বা EWS ল'ৰা ছোৱালী তেওঁলোকে 100 টকাটো দিব লাগিব বাকী ST SC আৰু ফিমেল মানে ছোৱালীয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ST SCও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু এই এপ্লিকেশ্যন ফিজ যোনে যোনে দিব লাগিব তেওঁলোকে বিভিন্ন মাধ্যমত দিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI গুগল পে বা ৰেজৰ পে যিকোনো মাধ্যমত তেওঁলোকে নিজৰ এপ্লিকেশ্যন ফিজটো দিব পাৰিব আৰু এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো কেনেকুৱাকৈ হ'ব প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব যিটো বিষয়ে মই আপোনালোকক কৈ আছোঁ যে কিমান মাৰ্ক আহিব কিমান কি আহিব সেইখিনি মই কৈ আছোঁ ফাৰ্ষ্ট আপোনালোকে ৰিটেন এক্সাম দিব লাগিব যদি আপুনি ৰিটেন এক্সামটো কোৱালিফাইড কৰে তাৰপাছত আপোনালোকৰ ফিজিকেল টেষ্টৰ কাৰণে মাতিব আৰু ফিজিকেল টেষ্ট দিবলৈ যাওঁতে আপোনালোকৰ ৰানিং হ'ব হাইট জুখিব ৱেইট জুখিব চেষ্ট জুখিব মেডিকেলটো নকৰিব তেতিয়া অলপ চলপ ডকুমেণ্টছ ভেৰিফিকেশ্যনছ কৰিব তো সেইখিনি বস্তু কৰিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট একেলগে হ'ব যিটো DME বুলি কয়
আগতে ইয়াৰ আগৰ বছৰটো কি হৈছিলে ফিজিকেল আৰু মেডিকেল একেলগে হৈছিলে এইবাৰ নহ'ব তেনেকুৱাকৈ যিটো এইবাৰো সেনেকুৱাকৈ হোৱা নাই তো সেইকাৰণে আপোনালোকৰ DMEটো বেলেগকৈ হ'ব মানে ডকুমেণ্ট ভেৰিফিকেশ্যন থ্ৰু মেডিকেল টেষ্ট সেইটো হ'ব তাৰপিছত যদি কাৰোবাৰ প্ৰব্লেম থাকে ৰিমেডিকেলৰ কাৰণে মাতিব আৰু তাৰ পাছতে ফাইনেল মেৰিট লিষ্ট আহি যাব ঠিক আছে আপোনালোকৰ যিটো ৰিটেন এক্সাম হ'ব সেই ৰিটেন এক্সামটো কিমান কি হ'ব সেইখিনি বস্তু মই আপোনালোকক কৈ দিছোঁ ৰিটেন এক্সামটো আপোনালোকৰ কম্পিউটাৰত হ'ব এইটো এটা প্ৰব্লেম হয় বহুত যিসকলে নাজানে তেওঁলোকৰ কাৰণে অকণ প্ৰব্লেম হয় কিন্তু চিন্তা কৰিব নালাগে মই এটা ভিডিঅ' অলৰেডি দি থোৱা আছে যে কম্পিউটাৰত আপোনালোকে কেনেকৈ পৰীক্ষা দিব লাগে SSC GD সেনেকুৱা এটা ভিডিঅ' দিয়া আছে মই এইটো ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনতে লিংকটো দি দিম আপোনালোকে সেইটো ভিডিঅ' চাই ল'লে যদি কেতিয়াও কম্পিউটাৰত বহাও নাই আপোনালোকে গম পাই যাব যে কেনেকৈ এক্সাম দিব লাগে ঠিক আছে আৰু প্ৰব্লেমো নহয় আপোনালোকৰ তো এক্সামটো আমাৰ কম্পিউটাৰত দিব লাগিব আৰু যিটো এক্সামৰ ডিউৰেশ্যন মানে সময় দিব 1 ঘণ্টা সময় দিয়ে আমি যেতিয়া পৰীক্ষা দিওঁ আমাৰ 1 ঘণ্টা সময় দিয়া হয় আৰু তাৰ যিবোৰ কুৱেশ্যনৰ লেভেলবোৰ মানে বহুত হাই লেভেলৰ নাহে ক্লাছ 10 লেভেলৰ যিবোৰ কুৱেশ্যনবোৰ সেইবোৰে আহিব তাত থাকি বেছি হাই লেভেলৰ কুৱেশ্যন তোমালোকে তাত নাপাব আৰু ইয়াতে এটা প্ৰব্লেম যে নিগেটিভ মাৰ্কিঙো থাকে যদি আমি ভুল কৰোঁ তেতিয়া শুদ্ধ হোৱাৰ পৰা মাৰ্ক কাটি দিয়ে আৰু নিগেটিভ মাৰ্কিং কিমান আছে 0.25 নিগেটিভ মাৰ্কিং আছে ঠিক আছে আৰু ইয়াতে টোটেল 80টা কুৱেশ্যন থাকে আৰু পাৰ কুৱেশ্যনছ 2 মাৰ্ককে থাকে মানে 80টা কুৱেশ্যনত প্ৰতিটো কুৱেশ্যনত 2 মাৰ্ককে থাকে মানে 160 মাৰ্কৰ পৰীক্ষা হয় কিন্তু ইয়াতে টোটেল কুৱেশ্যন থাকে 80টা কুৱেশ্যন থাকে মনত ৰাখিবা ঠিক আছে আৰু ইয়াতে কি লেংগুৱেজত পৰীক্ষা হ'ব তেওঁলোকে মেনশ্যন কৰিছে যে ইংলিছ হিন্দী ওইটোতো থাকিবই তাৰ লগতে আছামিজ বেংগলী গুজৰাটী কানাডা কোনকানি মালায়ালাম মণিপুৰী মাৰাঠী উৰিয়া পাঞ্জাবী তামিল তেলেগু উৰ্দু এই 15টা লেংগুৱেজত SSC GD পৰীক্ষা হ'ব আপুনি যিটো লেংগুৱেজত কমফৰ্টেবল হয় সেইটো লেংগুৱেজত SSC GD পৰীক্ষা দিব পাৰিব ঠিক আছে আৰু ইয়াতে কোনকেইটা ছাবজেক্টৰ পৰা আহিব ইয়াতে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ 20টা কুৱেশ্যন আহিব য'ত 40 মাৰ্ক থাকিব তাৰপিছতে জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছৰ 20টা কুৱেশ্যন আহিব 40 মাৰ্ক থাকিব এলিমেণ্টাৰী মেথমেটিক্স মানে মেথছৰ 20টা কুৱেশ্যন আহিব 40 মাৰ্ক থাকিব আৰু গ্ৰামাৰ ইংলিছ আৰু হিন্দীত 20টা কুৱেশ্যন আহিব আৰু 40 মাৰ্ক থাকিব ঠিক আছে আৰু টোটেল সময়টো কিমান দিব আমাৰ 1 ঘণ্টা সময় দিয়া হ'ব এই গোটেইকেইটা পৰীক্ষা দিবলৈ আৰু ইয়াতে আপোনালোকৰ যিটো হাইট লাগে সেই হাইটটো কিমান লাগে জেনেৰেলি মানে আপুনি যদি অসমৰ নহয় বা অসমৰ বাহিৰৰ হয় তেন্তে মানে সকলো ল'ৰা ছোৱালীৰ কাৰণে যিটো হাইট লাগে 170 চেণ্টিমিটাৰ ল'ৰাৰ বাবে আৰু যিটো ছোৱালীৰ বাবে 157 চেণ্টিমিটাৰ হাইট হ'ব লাগে আৰু 80 নৰ্মেল আৰু 85 হ'ব লাগিব ফুলাই দিয়াৰ পাছত আৰু যদি আপুনি ST হয় তেন্তে হ'লে 162.5 চেণ্টিমিটাৰ হ'লেও হৈ যাব আৰু যদি আপোনাৰ ছোৱালী হয় তেন্তে 150 চেণ্টিমিটাৰ হ'লেও হৈ যাব যদি আপুনি ST হয় আৰু এতিয়া ইম্পৰ্টেণ্ট হ'ল যে আপুনি যদি নৰ্থ ইষ্টৰ ST হয় য'ত নৰ্থ ইষ্টৰ গোটেইকেইখন ষ্টেটৰ নাম আপোনালোকে নিশ্চয় জানে যে অসম মণিপুৰ মেঘালয় মিজোৰাম ত্ৰিপুৰা অৰুণাচল যিকেইখন মানে আমাৰ অসমৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে সেই গোটেইখিনি ষ্টেটৰ যিবোৰ হাইট লাগে ST 157 হ'লেও হৈ যাব ল'ৰাৰ বাবে ছোৱালীৰ বাবে 147.5 চেণ্টিমিটাৰ হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব এতিয়া আমাৰ নৰ্থ ইষ্টৰ বা হিলছ এৰিয়া যিখিনি জেনেৰেল বা OBC যিখিনি EWS ল'ৰা ছোৱালী আছে তেওঁলোকৰ হাইটটো অলপ ৰিলেক্সেশ্যনছ দিয়া হয় মেলৰ বাবে 165 হ'লে হৈ যাব মেলৰ আৰু ফিমেলৰ 155 চেণ্টিমিটাৰ হ'লেও SSC GD এপ্লাই কৰিব পাৰিব যদি আপুনি নৰ্থ ইষ্টৰ এইকেইখন ষ্টেটৰ হয় তেন্তে আৰু অকণ হাইটত ৰিলেক্সেশ্যন পোৱা যায় যদি আপুনি জেনেৰেল SC আৰু OBC হয় ইয়াতে কৈছে অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ছিকিম আৰু ত্ৰিপুৰা যদি আপুনি জেনেৰেল SC আৰু OBC হয় ইয়াতে অসমৰ কথা কোৱা নাই দেই তো এই হয় তেন্তে হ'লে মেলৰ বাবে 162.5 হ'লেও হ'ব আৰু ফিমেলৰ বাবে 152.5 হ'লেও হ'ব এতিয়া মেইন কথাটো হ'ল যে আমাৰ অসমৰ যিসকল হাইট লাগে যদি জেনেৰেল হয় তেন্তে হ'লে যদি জেনেৰেল হয় 165 চেণ্টিমিটাৰ হ'লে আপুনি এপ্লাই কৰিব পাৰিব যদি ছোৱালী হয় তেন্তে 155 হ'লেও এপ্লাই কৰিব পাৰিব যদি ST হয় তেন্তে হ'লে অসমৰ যদি হয় ST তেন্তে হ'লে 157 ল'ৰাৰ বাবে আৰু ছোৱালীৰ বাবে ছোৱালীৰ বাবে 147.5 চেণ্টিমিটাৰ হ'লেও এপ্লাই কৰিব পাৰিব আৰু মনত ৰাখিব যে ইয়াতে যিটো ৰানিং হ'ব ল'ৰাৰ বাবে 5 কিলোমিটাৰ ৰানিং কৰিব লাগে 24 মিনিটৰ ভিতৰত আৰু ছোৱালীৰ ৰানিং কৰিব লাগে 1600 মিটাৰ ৰানিং য'ত 8 মিনিট 30 ছেকেণ্ড সময় দিয়া হয় আৰু এপ্লাইটো এতিয়াও ষ্টাৰ্ট হোৱা নাই এপ্লাইৰ বাবে নটিফিকেশ্যন মুকলি হ'ব 11 নৱেম্বৰ 2025ত SSC GD নটিফিকেশ্যন আহিব সেইদিনে আৰু সেইদিনাই এপ্লাইও ষ্টাৰ্ট হৈ যাব 11 নৱেম্বৰত SSC GD এপ্লাই ষ্টাৰ্ট হ'ব মনত ৰাখিব আৰু সেইদিনাখনৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ব 15 ডিচেম্বৰ 2025 আৰু ইয়াৰ যিটো এক্সাম হ'ব সেইটো 2026 চনৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব মানে ইয়াৰ এক্সামটো যিহেতু এবাৰমান চলে তো আপোনালোকে এপ্লাই কৰিব পাৰিব সকলো ডিটেইলছ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আমি দিয়া আছে যদি আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিম
কৰিম বুলি ভাবিছে তেন্তে জ্ঞানদীপৰ যিটো কোৰ্চটো সেই কোৰ্চটো আপোনালোকে ল'ব পাৰে খুব ধুনীয়াকৈ তেওঁলোকে অসমীয়া মাধ্যমত প্ৰিপেৰেশ্যন কৰাব গোটেই কোৰ্চটো কমপ্লিট কৰাব যদি আপোনালোকে ভালকৈ পঢ়া শুনা কৰে ন SSC GDত এটা ভাল মাৰ্ক আপোনালোকে উঠাব পাৰিব আৰু যদি এটা ভাল মাৰ্ক উঠাব পাৰে দেন আপোনালোকৰ SSC GDত চাকৰি হৈ যাব যিসকলে অলৰেডি দি থোৱা আছে তেওঁলোকৰ খুব সোনকালে চাকৰি হ'ব যিহেতু মেডিকেল টেষ্ট হ'বলৈ গৈ আছে তো মেডিকেল টেষ্টৰ পাছতে সেইসকল ল'ৰা ছোৱালী চাকৰি হৈ যাব তাৰ পাছতে এই ভেকেঞ্চিটো যিহেতু ডেটবোৰ দিয়ে দিলে যদি আপুনি ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিদিনাখন এপ্লাই ষ্টাৰ্ট হ'ব মই আৰু এটা ভিডিঅ' দিম যাতে আপোনালোকৰ এপ্লাইটো মিছ হৈ নাযাওক তাৰ কাৰণে ঠিক আছে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ